নমস্কাৰ সকলোকে আজি ব্লগটো একদম ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ আৰু এয়া চাকি বন্তি জ্বলাই লৈছোঁ। সকলোৰে মংগল কামনা কৰিছোঁ, লগতে সকলোৱে ভালে কুশলে থাকক। আৰু আজি এটা বিশেষ কাৰণত ব্লগটো ৰাতিপুৱাই ষ্টাৰ্ট কৰিবলগীয়া হৈছে। এনে মই সাধাৰণতে ইমান ৰাতিপুৱাই ব্লগ কেতিয়াও নিদিওঁ, তো আজি ষ্টাৰ্ট কৰিছোঁ। আৰু এয়া আলু আছে মোৰ লগত কমেও 6-7 কিলোমান, আৰু এইখিনি কিটচেনত ৰাখি দিলোঁহি। আৰু এতিয়া ইষ্টখিনি মই এক্টিভেট হ'বলৈ দিছোঁ। বিশেষ এটা কাৰণত ব্লগটো বনাইছোঁ বুলি কৈছিলোঁ যে, এয়া জনাম বাৰু একদম ধুনীয়াকৈ আপোনালোকক। আগতে এইখিনি মই ৰেডি কৰি লওঁ। এয়া চাওকচোন 2 কিলো ময়দা লৈছোঁ, আৰু ইষ্টখিনি যিহেতু এক্টিভেট হৈ গ'ল, এতিয়া এইখিনি ধুনীয়াকৈ ছফ্ট এটা ডো বনাই ল'ম। আৰু ছফ্ট ডো বনাবৰ কাৰণে আমাক লাগিব অকণমান গৰম পানী, যিহেতু বহুত বেছি ঠাণ্ডা পৰিছে ইয়াতে। আৰু ডোখিনি বনাই এতিয়া হাতত যিহেতু লাগি ধৰে, সেইকাৰণে অকণমান ৰিফাইন দি পেলাই এই ধৰণে ধুনীয়াকৈ কৰি ল'লোঁ। তাৰপিছত মই এইখিনি ফাৰ্মেণ্ট হ'বৰ কাৰণে 1 ঘণ্টামানৰ কাৰণে ৰাখি দিলোঁ। যিহেতু ঠাণ্ডা পৰিছে তো অকণমান টাইমটো বেছি লাগে। গৰম দিনত হ'লে কমেও আধা ঘণ্টাৰ ভিতৰত একদম ফাৰ্মেণ্ট হৈ ধুনীয়াকৈ চাইজত ডাবল হৈ যায়। আৰু এয়া মই ৰেডি কৰি লৈ আছোঁ ষ্টাফিঙৰ কাৰণে, যিহেতু ষ্টাফিং লাগিব মোক, মানে ষ্টাফ কৰিম মই। আৰু একদম ধুনীয়াকৈ বহুত টেষ্টি হ'ব খাবলৈ। আপোনালোকে এই ধৰণে ঘৰত বনায়ো খাব পাৰে। বিশেষ কাৰণটো হৈছে আজি এটা বাৰ্থডে পাৰ্টি আছে, আৰু মই আপোনালোকক কৈছিলোঁ যে আজিকালি মই সৰু সুৰা বাৰ্থডে পাৰ্টিৰ কাৰণে অৰ্ডাৰ লওঁ বুলি। তো সেয়া মই তাকেই বনাই আছোঁ। আৰু এয়া মই আগতো অৰ্ডাৰ লৈছিলোঁহি বহুতকেইটা, তো সেয়া আৰু সকলোৱে খাই ভাল পাইছিলে, সেইকাৰণে আকৌ অৰ্ডাৰ আহিছে। যিহেতু চামোচা মানুহে খাই ভাল নাপায় দেচোন দে আজিকালি, আৰু চামোচাত আলুৰ বাহিৰেনো কি থাকে, সেয়ে বুলি মানুহে এইবোৰে খাব বিচাৰে। আৰু ইয়াত একদম ধুনীয়াকৈ চাওক ভেজিটেবলছ আছে, লগতে ইয়াতে মই পনীৰো দি দিম। আৰু খাবলৈও খুব টেষ্টিও হয় এনেদৰে বনালে, আৰু লগতে ল'ৰা ছোৱালীবিলাকো খাই খুবেই ভাল পায়। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল ধুনীয়াকৈ ষ্টাফিংখিনি। এতিয়া মই যিহেতু আৰু মোক মানে ফ্ৰেঞ্চ ফ্ৰাইজ কমেও 45জন মানুহৰ কাৰণে অৰ্ডাৰ দিছে, মোক আইডিয়াত বনাব দিছে। তো সেয়া মই ভাবিছোঁ 10-12 প্লেটমান বনাই দিওঁ। তো সেয়া এইপিনে ধুনীয়াকৈ ফ্ৰেঞ্চ ফ্ৰাইজখিনিৰ কাৰণে মই ফ্ৰাইজকেইটা কাটি ল'লোঁ, আলুকেইটা, আৰু এইপিনে বইল কৰিম। আৰু বইল কৰিবৰ কাৰণে মই গৰম পানী উতলিছে পানীখিনি, আৰু তাত মানে অকণমান নিমখ আৰু অকণমান ৰিফাইন দি দিছোঁ, যাতে নিমখ একদম ফ্ৰাইজৰ মানে ভিতৰলৈকে যায় সেই বুলি। আৰু এইখিনি বইল কৰি উঠাইছোঁ। উঠাই পেলাই এয়া অকণমান জিৰা, নিমখ আৰু কৰ্ণফ্ল'ৰ দি পেলাই ধুনীয়াকৈ মিক্স কৰি ল'লোহি। এতিয়া ফ্ৰাই কৰিবহে লাগে। আৰু বইল কৰাৰ সময়তে নিমখ দিলে একচুৱেলি ধুনীয়াকৈ নিমখ ভিতৰলৈকে যায়, খাবলৈও ভাল লাগে। আৰু তেল দিয়াৰ কাৰণ হৈছে যাতে লাগি নধৰে আৰু ভাঙি নাযায় সেই বুলি। আৰু এয়া চাওক ধুনীয়াকৈ আমাৰ এইখিনি একদম ফাৰ্মেণ্ট হৈ গ'ল, চাইজত ডাবল হৈ গ'ল। আৰু মই কেনেকৈ বনাইছোঁ এয়া চাওকচোন আপোনালোকে। ইমান ধুনীয়া দেখিবলৈ, বহুত ধুনীয়া হয় শ্বেপটো, আৰু টেষ্টটো সিমানেই ধুনীয়া হয়। ল'ৰা ছোৱালীবিলাকে খায়ো খুবেই ভাল পায়। তো সেয়াই আৰু সেয়া দেখিছে নহয়। এতিয়া এইখিনি মই কি কৰিম, ধুনীয়াকৈ গোটেইখিনি ৰেডি কৰিলোঁ, বেক কৰি ল'ম। এয়া বেক কৰাৰ পিছত ইমান ধুনীয়া লাগিছে, শ্বেপটো ধুনীয়াকৈ আহিছে। গোটেইখিনি আপোনালোকক দেখাবলৈ সম্ভৱ নহয়। আপোনালোকে যদি মোক কমেণ্ট কৰে তেতিয়াহ'লে মই ধুনীয়াকৈ ৰেচিপি ভিডিঅ' দিম বাৰু বনাই পেলাই। এয়া 45 আছে ইয়াতে, এয়া চাওক। আৰু এয়া ফ্ৰেঞ্চ ফ্ৰাইজ ইয়াতে লৈছোঁ, আৰু দিবলৈ সুবিধা হ'ব বুলি। এতিয়া দিব আহিব। বাই। ব্লগটো ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্লিজ, যাতে আনিও চাই অকণমান মোৰো হেল্প হয়। কাজাৰি মাইছো বলো बर्थडे पार्टी ओके। क्या चाहिए? ये लॉन्च